ৰাজ্যত পুনৰ কিশোৰী ধৰ্ষণৰ ঘটনা 16 বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু ভাইৰেল ভিডিঅ' ফুটেজৰ ভিত্তিত 6 ধৰ্ষণকাৰীক চিনাক্ত আটক 5 জনক চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুনিখাটাত কিশোৰীক ধৰ্ষণ আৰু ভিডিঅ' ভাইৰেলৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে আগষ্ট মাহতে সংঘটিত ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে 5 ধৰ্ষণকাৰীক আটক কৰাৰ বিপৰীতে পলাতক এজন 5 জনকে ধৰা হৈছে এটো আগত একটু ইনভেস্টিগেশন চলিব দশম শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিনে যৌন নিৰ্যাতন লম্পট কনক গোহাঁইৰ অধ্যয়নৰ বাবে কাকপথৰত ভাড়া ঘৰত থকা দশম শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ লম্পট কনক গোহাঁইৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ইতিমধ্যে মৰাণ ছাত্ৰ সন্থা আৰু পিতৃৰ অভিযোগৰ ভিত্তিত লম্পট কনক গোহাঁইক আটক আৰক্ষীৰ কনক গোহাঁই নামৰ এজন লম্পটে দশম মানত পঢ়ি থকা এক ছাত্ৰীক যৌন নিৰ্যাতন চলাতি কাৰ্য চলাইছে এটো খুব দুৰ্ভাগ্যজনক বিষয় আমি আশা ৰাখিছো আমি ক'ব বিচাৰিছো যে প্ৰশাসনক যে এই লম্পটটোক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে মাজুলীত শিশু নিৰ্যাতনকাৰী প্ৰদীপ দাসক গ্ৰেপ্তাৰ মাজুলীৰ বনগাঁৱত এগৰাকী 6 বছৰীয়া শিশুক জংঘললৈ নি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগত প্ৰদীপ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে দক্ষিণ কামৰূপত স্কুলীয়া ছাত্ৰীক নিৰ্যাতনৰ চেষ্টা লম্পট জহিদুল ইছলামৰ ঘটনা অনুসৰি প্ৰাক্তন শিক্ষক আলী আকবৰ হুছেইনে নিজ পুত্ৰৰ সৈতে বিয়াত বহাৰ প্ৰস্তাৱ দিয়ে এগৰাকী ছাত্ৰীক বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে ভতিজাক জহিদুলক ছাত্ৰীগৰাকীক বলপূৰ্বকভাৱে ঘৰলৈ নিবলৈ নিৰ্দেশ দিয়ে লম্পট জহিদুলে ছাত্ৰীগৰাকীক চুচুৰাই কাপোৰ ফালি দিয়াৰ অভিযোগ স্কুলত গৈ আছিলো তেতিয়া আলিকবৰ মাষ্টাৰ আহি কিনে হাতটো ধৰিছে ধৰাৰ পিছত কৈছে মই লৰাৰ লগত বিয়া পাতিবি না নাই মই মানা কৰিছো তাৰ পিছত আলিকবৰ মাষ্টাৰ জোৰকে ধৰি কিনে জাহিদুলক মাতিছে মাতাৰ পিছত জাহিদুলক কৈছে যে তাক ধৰি লৈ ঘৰত লৈ যোৱা তাৰ পিছত মই চিঞৰি দিছো জাহিদুলৰ হাত ধৰিছে ধৰাৰ পিছত মই তাৰ পৰা ভাগিব খুজিছো জাহিদুলে কুৰ্তাটো ছিঙি দিছে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ